মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰিছো তোমালোক সকলোৰে খুবেই ভাল সো আমি আজি আলোচনা কৰিম গণিতৰ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন যিবিলাক তোমালোকৰ নবোদয় ক্লাছ 6 এন্ট্ৰেন্স এক্সামত প্ৰায় আহি থাকে বহুত ইম্পৰ্টেন্ট হয় সো তোমালোকে ভিডিওসমূহ ভালদৰে চাবা ভালদৰে বুজি লবা ঠিক আছে আৰু যেনে তোমালোকক মই কথা দি থৈছো গণিত বিষয়টো তোমালোকৰ কাৰণে সহজ কৰি দিম ঠিক আছে আৰু তোমালোকৰ কাৰণে গণিত এটা প্ৰিয় সাবজেক্ট কৰাত সহায় কৰিম এই বুলি তোমালোকক কথা দিছো আৰু হেইমতে মই চেষ্টা কৰি আছো ঠিক আছে কিন্তু এটা কথা মই সদায় কওঁ যে চেষ্টা কেৱল ময়ে কৰিলে নহব তোমালোকেও কৰিব লাগিব চেষ্টাটো একপক্ষ হলে নহব দুই পক্ষীয় ভাবে হ'ব লাগিব অৰ্থাৎ মই ইয়াত কৰি তোমালোকক বুজাই দিম তোমালোকে হেইমতে বুজি পাবলৈ যত্ন কৰিব লাগিব আৰু যিবিলাক লিখিবলগীয়া থাকে তোমালোকৰ বহিবিলাকত লিখি ৰাখিব লাগিব ঠিক আছে আৰু প্ৰেক্টিস খুব কৰিব লাগিব গণিতত প্ৰেক্টিস বহুত ইম্পৰ্টেন্ট হয় প্ৰেক্টিস সমূহ কৰিব লাগিব আৰু মই তোমালোকক সদায় কৈ থাকো ভিডিও সমূহ তোমালোকে এফালৰ পৰা চাবা প্ৰথম খণ্ডৰ পৰা চাবা তেতিয়াহে বুজিব পাৰিবা কাৰণ মাজৰ পৰা যদি সোমাই দিয়ে তেতিয়া বুজি নাপাবা কাৰণ মই কোনবিলাক কথা কেনেকৈ কৈছো কোনটো কনসেপ্ট মই কেনেকৈ দিছো তোমালোকে ভালদৰে বুজি নাপাবা যদিহে তোমালোকে মাজৰ পৰা সোমাই ভিডিও চোৱা হেকাৰণে মই তোমালোকক বাৰে বাৰে কৈ থাকো প্ৰথমৰ পৰা ভিডিওসমূহ চাবা এফালৰ পৰা চাই যাবা তাৰমানে প্ৰথম খণ্ড দ্বিতীয় খণ্ড তৃতীয় খণ্ড তেনেকৈ ভিডিওসমূহ অকমান দীঘল যদিও ভিডিওসমূহ যিসকলে ধৈৰ্যৰে চাব তোমালোকৰ গণিত বিষয়টো নিশ্চয়কৈ সহজ হ'ব মই তোমালোকক গ্যাৰান্টি দিছো ঠিক আছে সো আমি আৰম্ভ কৰিছো আজি দেৰি নকৰো ঠিক আছে তোমালোকে প্ৰশ্নটো দেখিবলৈ পাইছা কিনো কৈছে যে এটা কেমেৰাৰ কিনা দাম ৬০০০ টকা আৰু ইয়াৰ বেচা দাম ৪৫০০ টকা ইয়াৰ লাভ বা লোকসান কিমান ঠিক আছে সো এটো বহুত সহজ প্ৰশ্ন যে কেমেৰা এটা কিনা দাম কৈছে ৬০০০ অৰ্থাৎ কেমেৰাটো ৬০০০ টকাত কিনিছিলে আৰু ৬০০০ কেমেৰাটো যেনিবা কেইদিনমানৰ ব্যৱহাৰ কৰিলে চাগে হেকাৰণে এয়া ৪৫০০ টকাৰ বিক্ৰী কৰিলে এটা তোমালোকে কোৱা লাভ হল নে লোকসান হল ঠিক আছে যেহেতু কিনা দামটো ডাঙৰ হৈছে আৰু বেচা দামটো সৰু হৈছে লোকসান হৈছে সো কিমান লোকসান হৈছে বা কিমান লাভ হৈছে তাক জানিবৰ কাৰণে কি কৰিব লাগে বিয়োগ কৰিব লাগে ঠিক আছে লোকসান যদি হয় কিনা দামৰ পৰা বেচা দামটো বিয়োগ কৰি দিব লাগে সো কিনা দামৰ পৰা যদি বেচা দাম বিয়োগ কৰি দিয়া যায় তেতিয়া হলে কিমান হ'ব তেতিয়া হলে 1500 টকা লোকসান হ'ব উত্তৰ কোনটো হ'ব অপচন 2 1500 টকা লোকসান হৈছে ঠিক আছে নেক্সট এটা প্ৰশ্নত কৈছে যে এখন চকী 100 টকা লোকসান কৰি 900 টকাত বিক্ৰী কৰা হল চকীখনৰ কিনা দাম কিমান ছাত্ৰ-ছাত্ৰীসকল অকমান বুজিবলৈ যত্ন কৰা যে চকীখন 100 টকাত লোকসান কৰি বিক্ৰী কৰিলে 900 টকা পোৱা গল বুলি কলে অৰ্থাৎ কিনা দামটো কি হ'ব লাগিব 900 টকাতকৈ বেছি হ'ব লাগিব কাৰণ কিয় 100 টকা কমত বিকিলেহে 900 টকা পোৱা যায় সো কিমানৰ পৰা 100 টকা কমত বিকিলে 900 টকা পাব সো আমি যদি চাও 1000ৰ পৰা যদি 100 টকা কমত বিক্ৰী কৰা হয় 100 টকা কমত বিক্ৰী কৰা মানে কি বিয়োগ তেতিয়া হলে আমি কিমান পাম 900 টকা পাম গতি উত্তৰ কি হ'ব চকীখনৰ কিনা দাম হ'ব 1000 টকা ঠিক আছে বহুত ইজি প্ৰশ্ন কিন্তু তোমালোকে এনেকুৱা প্ৰশ্ন অকমান টান যেন লাগে কিন্তু একেবাৰে ইজি চোৱা এখন চকী 100 টকা লোকসান কৰি 900 টকাত বিক্ৰী কৰা হল চকীখনৰ কিনা দাম কিমান 1000 টকা ঠিক আছে নেক্সট আহিলো চোৱা নেক্সট কৈছে যে এখন স্কুটাৰ 20% লাভত 18000 টকাত বিক্ৰী কৰা হল স্কুটাৰখন কিনা দাম কিমান ঠিক আছে এনেকুৱা প্ৰশ্ন আহিলে তোমালোকে কি কৰিব লাগে জাস্ট মই শৰ্ট এটা ট্ৰিক দি দিছো হা শৰ্ট ট্ৰিক দি দিছো এত কেনেকৈ কৰিব লাগে সো ভালকে বুজি লোৱা যে এখন স্কুটাৰ 20% লাভত 18000 টকাত বিক্ৰী কৰা হল অৰ্থাৎ 20% লাভত বিক্ৰী কৰিছে আৰু বিক্ৰীৰ দাম কিমান হৈছে 18000 টকা হৈছে আৰু ইয়াত আমাক কি বিচাৰিছে কিনা দাম বিচাৰিছে সো এনেকুৱা অংক কৰিবৰ কাৰণে কি কৰিব লাগে এই যেটো 18000 এই 18000 টোৰ লগত কি কৰিব লাগে 100 এটা পূৰণ কৰি দিব লাগে আৰু এই যেটো 20% লাভ হৈছে লাভ হলে 100ৰ লগত যোগ কৰি পেলাই তলত পাতি দিব লাগে সো 100ৰ লগত যদি যোগ কৰো 120 পাম না আৰু এটো কটাকটি কৰি দিলে আমি কিনা দামটি পাই যাম সো ইয়াত তলত আমি যোগ এই কাৰণে কৰিলো কাৰণ কিয় ইয়াত 20% লাভ হৈছে বুলি কৈছে যদি 20% লাভৰ ঠাইত লোকসান হৈছে বুলি কোৱা হলে আমি ইয়াত 100ৰ পৰা বিয়োগ কৰি পেলাই পাতিলো হেতেন
এটা বুজি পালানে যে লাভ হৈছে কাৰণে আমি এনেকে পাতিলো লোকচান হৈছে বুলি কোৱা হলে মাইনাস কৰি পাতিলোহেঁতেন তাৰ পিছত বাকি কামবোৰ সব একেটাই হ'ব কাৰণ কেলে কেতিয়াবা প্ৰশ্ন এনেকৈ আহিব পাৰে না এখন স্কুটাৰ 20% লোকচানত বিক্ৰী কৰোতে 18000 টকা পোৱা গ'ল তেনে ক্ষেত্ৰত কি কৰিব লাগিব আমি তলত মাইনাস কৰিব লাগিব এখৰ পৰা বাকি ওপৰবোৰ একে থাকিব ঠিক আছে সো এটা আমি কটাকটি কৰো কটাকটি কৰিলে এইটো শূন্যৰ লগত এইটো শূন্য গ'ল তাৰ পিছত 6 ৰে কৰো 6 2 12 এফালে 6 3 18 এফালে তিনটা শূন্য ওকে আকৌ 2 ৰে যদি কৰো 2 5 10 তাৰ পিছতে 5 ৰে 3000 যদি পূৰণ কৰো 5 3 15000 সো কিনাৰাম কিমান পালো আমি কিনাৰাম আমি 15000 পালো অপচন 1 টো শুদ্ধ উত্তৰ ঠিক আছে প্ৰশ্নটো ইম্পৰ্টেন্ট হয় আৰু টেকনিক মই বহুত কমকে দিলো ওকে সো নেক্সট আহিলো সোৱা এটা বস্তুৰ কিনা দাম 700 টকা আৰু বেচা দাম 630 টকা ইয়াৰ লাভ বা লোকচানৰ শতাংশ সো লাভ বা লোকচানৰ শতাংশ কেনেকৈ উলিয়াবা লাভ বা লোকচানৰ শতাংশ উলিয়াবলৈ হলে আমি ওপৰত লাভৰ শতাংশ উলিয়াবলৈ লাভ লিখিব লাগিব তলত আহিব কিনা দাম ঠিক আছে মই শৰ্টকে লিখিছো শৰ্টকে লিখিম সোৱা ধৰি লৈছো লাভ হৈছে লাভ হলে লাভৰ শতাংশ উলিয়াব লাগিব না প্ৰফিট পাৰ্চেন্টেজ যদি লাভৰ শতাংশ উলিয়াব লাগে ওপৰত আমি প্ৰফিট বহুৱাম তলত আমি কিনা দাম বহুৱাম আৰু এখৰে পূৰণ কৰি দিম তেতিয়া হলে আমি কি পাম লাভৰ শতাংশ এইটো ফৰ্মুলাত লগাই পেলাই কটাকটি মানে সমাধান কৰি দিলে আমি লাভৰ শতাংশটো পাই যাম ঠিক তেনেকৈ লোকচান শতাংশ যদি কৰে লোকচান শতাংশ মানে এল পাৰ্চেন্টেজ মানে লছ পাৰ্চেন্টেজ লোকচান শতাংশ যদি কৰে কষ্ট প্ৰাইস তলত কিনা দামটো থাকিবই ওপৰত আমি লছ বহুৱাম পূৰণ এখ কৰিম গতিকে তোমালোকে সদায় মনত ৰাখিবা লাভৰ শতাংশ আৰু লোকচানৰ শতাংশ যদি উলিয়াবলৈ হয় এই দুটা ফৰ্মুলা আমি ইউজ কৰিম এই ফৰ্মুলা দুটা ইউজ কৰিবৰ কাৰণে আমাক কি লাগিব চোৱা প্ৰফিট পাৰ্চেন্টেজ অৰ্থাৎ লাভৰ শতাংশ উলিয়াবৰ কাৰণে তোমাক লাগিব প্ৰফিটটো লাভটো লাগিব কিমান লাভ হৈছে আৰু কি লাগিব কিনা দামটো লাগিব ঠিক আছে একেদৰে লোকচান শতাংশ যদি উলিয়াবলৈ হয় লোকচান শতাংশ উলিয়াবলৈ হলে আমি প্ৰথমতে আমি কি জানিব লাগিব লোকচান জানিব লাগিব তাৰ পিছত তলত আমি কিনা দামটো লগাই দিম তাৰপিছত এখৰে পূৰণ কৰিম ঠিক আছে দুইটাতে এখটো পূৰণ কৰিছো না গতিকে এই সূত্ৰকেইটা লগাই পেলাই আমি ইয়া এনেকুৱা সমস্যা আমি সমাধান কৰিব পাৰো সো এই যেটো প্ৰশ্ন এই প্ৰশ্নটোত আমাক ইয়াত কৈছে এটা বস্তুৰ কিনা দাম 700 টকা কিনা দাম কিমান কিনা দাম 700 টকা আৰু বেচা দাম কিমান 630 টকা তেতিয়া হলে লাভ হৈছে নে লোকচান হৈছে কাৰণ কিনা দামটো যেহেতু বেছি হৈছে আৰু বিক্ৰী দামটো যেহেতু কম হৈছে তাৰ মানে কি হৈছে লোকচান হৈছে সো লোকচান হৈছে যেহেতু আমি কি উলিয়াব লাগিব লোকচানৰ শতাংশ উলিয়াব লাগিব সো লোকচানৰ শতাংশ উলিয়াবৰ কাৰণে আমি এল পাৰ্চেন্টেজ লিখিলো আৰু ওপৰত আমাক লাগিব লোকচান কিমান হল ঠিক আছে আৰু তলত লাগিব আমাক কিনা দামটো কিমান 700 সো 700 ৰ পৰা 630 যদি বিয়োগ কৰি দিও তেতিয়া আমি কি পাই যাম লোকচান পাই যাম ঠিক আছে সো কিনা দামটোৰ পৰা বিক্ৰী দাম যদি বিয়োগ কৰি দিও আমি কি পাম লোকচান পাম আৰু কিমান টকা পাম এটো আমি পাম 70 টকা পাম 70 পাম ঠিক আছে গতিকে সেই কাৰণে লোকচান আমি ইয়াত বহালো 70 আৰু শতাংশ উলিয়াবৰ কাৰণে পাৰ্চেন্টেজৰ সিম্বল দি দিলো তাৰপিছত এইটো শূন্যৰ লগত এইটো শূন্য মানে এই দুটা শূন্যৰ লগত এই দুটা শূন্যৰ লগত এই দুটা শূন্য কাটিলো তাৰপিছত আমাৰ ওপৰত কি থাকিলে 70 থাকিলে তলত কি থাকিলে 7 গতিকে 7 ৰে যদি 10 বাৰ দিও আমি 70 পাই যাম অৰ্থাৎ লছ শতাংশ কিমান লোকচান হৈছে 10% লছ 10% লোকচান হৈছে গতিকে অপচন 3 টো শুদ্ধ উত্তৰ ঠিক আছে গতিকে তেনেকে তোমালোকে কৰিবা মই ইয়াতে লাভৰ শতাংশ আৰু লোকচান শতাংশ উলিয়া কনসেপ্টটো অকমানকে দিলু গতিকে তোমালোকে ভালদৰে বুজিবলৈ যত্ন কৰা বুজিবলৈ যদি অকমান টান পাই জাস্ট অকমান ৰিভাইজ কৰি পেলাই চাবা বহুত ধুনীয়াকৈ বুজি পাৰিবা নেক্সট আহিলো ইয়াত কৈছে কি সোৱা এটা বস্তুৰ কিনা দাম 600 টকা আৰু বেচা দাম 650 টকা ইয়াৰ লাভ বা লোকচানৰ শতাংশ সো ইয়াত আমি লাভ বা লোকচানৰ শতাংশ কেনেকৈ মই ইতিমধ্যে কলো সো ইয়াত লাভ বা লোকচানৰ শতাংশ উলিয়াবৰ কাৰণে আমি প্ৰথমতে ইয়াত কিনা দামটো কিমান হেতু জানি লব লাগে কিনা দামটো আমি গম পালো 600 আৰু বেচা দামটো কিমান 650 সো আমি গম পালো কিনা দামতকে বেচা দামটো বেছি ডাঙৰ হৈছে তাৰ মানে অৰ্থাৎ লাভ হৈছে নে লোকচান হৈছে লাভ হৈছে গতিকে লাভ হলে আমি লাভৰ শতাংশ উলিয়াব লাগিব
ঠিক আছে আমি কি উলিয়াব লাগিব লাভৰ শতাংশ উলিয়াব লাগিব সো লাভৰ শতাংশ যদি উলিয়াব লগিয়া হয় অৰ্থাৎ আমি এনেকে যদি চাও প্ৰফিট পাৰ্সেন্টেজ যদি উলিয়াব লগিয়া হয় তলত আমি সদায় কিনা দাম লগাম আৰু ওপৰত কি লগাম ওপৰত আমি প্ৰফিট লগাম সো আমি যদি চাও কিনা দাম 600 টকা আৰু বেচা দাম 650 টকা সো লাভ কিমান হৈছে লাভ 50 টকা হৈছে হেকাৰণে লাভটো ওপৰত বহালো 50 আৰু পুৰণ আমি 100 ৰে কৰি দিব লাগে তেতিয়া শতাংশ ওলাই যাব সো এইটো শূন্যৰ লগত এইটো শূন্য কাটিলো আৰু এইটো শূন্যৰ লগত এইটো শূন্য কাটিলো ঠিক আছে তাৰ পিছতে কথা কটি কৰিলে কি পাম চোৱা 2 ৰে প্ৰথমতে কাটি লৈছো 2 3 গুণ 6 2 25 50 ওকে তলত এতিয়া কি আছে তলত 3 আছে তাৰ পিছত ওপৰত আছে 25 সো আমি এটো যদি মিশ্ৰ ভগ্নাংশত লিখো চোৱা এটো ওপৰত 25 তলত 3 এটো যদি মিশ্ৰ ভগ্নাংশত লিখো তেতিয়া কি হ'ব 3 ৰে 8 বাৰ যাব 3 8 গুণ 24 ঠিক আছে 3 8 গুণ 24 ওপৰত 1 থাকি যাব অৰ্থাৎ আমি লিখিব পাৰো এটো 8 সমস্ত 3 ভাগৰ 1 কাৰণ 3 8 গুণ 24 24 এ একে 25 না গতিকে এয়া হ'ব আমাৰ 8 সমস্ত 3 ভাগৰ 1 শতাংশ কি হৈছে এটো লাভ হৈছে গতিকে উত্তৰ কোনটো অপচন 2 8 সমস্ত 3 ভাগৰ 1 শতাংশ লাভ ঠিক আছে নেক্সট এবোৰ বহুত ইম্পৰ্টেন্ট প্ৰশ্ন হয় তোমালোকে বহুত মনোযোগেৰে চাবা তাৰপিছত চোৱা এখন কিতাপত 4 টকা লাভ হল আৰু ইয়াৰ কিনা দাম আছিল 60 টকা ইয়াৰ লাভৰ শতাংশ সো লাভৰ শতাংশৰ কাৰণে কি কৰিব লাগে মই এই মাত্ৰ আমি কৰি আহিলো যে লাভৰ শতাংশ লেবৰ কাৰণে আমি প্ৰফিট পাৰ্সেন্টেজ এটো লিখিলো তাৰপিছত ওপৰত আমি লাভটো লগাম লাভ কিমান ইয়াত কৈ দিছে এখন কিতাপত 4 টকা লাভ হল সো ওপৰত আমি 4 লগাম আৰু ইয়াৰ কিনা দাম আছিল 60 টকা সো কিনা দাম কিমান তলত আমি কিনা দাম লগাম আৰু শতাংশ লেবৰ কাৰণে আমি 100 ৰে পূৰণ কৰিম এতে কটাকটি কৰিলে উত্তৰ পাই যাম অৰ্থাৎ সমাধান কৰিলে উত্তৰ পাই যাম এইটো লগত আমি এইটো কাটিলো আৰু 2 ৰে 2 3 গুণ 6 2 5 গুণ 10 তাৰ পিছত আমি ওপৰে ওপৰে যদি চাও 5 4 গুণ 20 ওপৰত পালো আৰু তলত কি পালো তলত 3 পালো সো এইটো যদি আমি মিশ্ৰ ভগ্নাংশত লিখো 3 ৰে 20 কেবাৰ যাব 3 6 গুণ 18 3 6 গুণ 18 তাৰ পিছত তলত 3 থাকিব ওপৰত 2 থাকিব আৰু এটো হৈছে শতাংশ অৰ্থাৎ 6 সমস্ত 3 ভাগৰ 2 শতাংশ কি লাভ হৈছে গতিকে 6 সমস্ত 3 ভাগৰ 2 শতাংশ কোনটো হয় অপচন 1 টো শুদ্ধ উত্তৰ ওকে সো নেক্সট আহিলো নেক্সট কৰিছে চোৱা এটা ঘড়ীৰ কিনা দাম 800 টকা আৰু ইয়াক 1000 টকাত বিক্ৰী কৰা হল ইয়াৰ লাভৰ শতাংশ গতিকে এইটো তোমালোকক উলিয়াবৰ কাৰণে মই এৰি দিছো তোমালোকে কৰি পেলাই ধুনিয়াকে কৰি পেলাই শিকা ঠিক আছে আৰু তোমালোকে কমেন্ট বক্সত ইয়াৰ উত্তৰটো জনাবা বুলি আশা কৰিছো সো তোমালোকে কমেন্ট বক্সত উত্তৰ জনাবৰ কাৰণে লিখিবা কোৱেশ্চন নম্বৰ 7 ঠিক আছে কোৱেশ্চন নম্বৰ 7 আৰু লিখা আনসাৰ আৰু অপচন 1 হলে 1 2 হলে 2 তেনেকৈ কৰি পেলাই উত্তৰটো জনাবা ঠিক আছে ইয়াত কিনা দাম 800 টকা বিক্ৰী দাম 1000 টকা আমাক উলিয়াবলৈ কৈছে লাভৰ শতাংশ অৰ্থাৎ প্ৰফিট পাৰ্সেন্টেজ ইয়াৰ কাৰণে আমি ওপৰত প্ৰফিট বহুৱাম তলত বহুৱাম কিনা দাম আৰু 100 ৰে পূৰণ কৰি কটাকটি কৰি দিয়া অৰ্থাৎ সমাধান কৰি দিয়া উত্তৰ ওলাই যাব অকমান হিন্টস দিলো সো নেক্সট আহিলে চোৱা ইয়াৰ কৈছে 1200 টকাত বিক্ৰী কৰি 20% লাভ হোৱা এটা বস্তুৰ কিনা দাম সো এটো কেনে কৰিব লাগে চোৱা 1200 টকাত বিক্ৰী কৰিলে 20% লাভ হল সো 20% যেহেতু লাভ হল না আমি এটা উলিয়াব লাগে কিনা দাম সো কিনা দামটোৰ কাৰণে জানিবা আমি ঠিক আছে এটো ওকে কিনা দামটোৰ কাৰণে কি কৰিম আমি কিনা দামটোৰ কাৰণে আমি কষ্ট প্ৰাইস লিখি লম আৰু আমি তলত সদায় কি লগাব লাগে এই পাৰ্সেন্টেজটো যে লাভ হল তাৰ লগত যোগ কৰি পেলাই আমি 100 যোগ কৰি পেলাই আমি বহুৱাব লাগে অৰ্থাৎ 120 হ'ব আৰু এই 1200 লগত কি হ'ব 1200 লগত পূৰণ হ'ব 100 ঠিক আছে এটো হৈছে কিনা দাম উলিওৱা ফৰ্মুলা অৰ্থাৎ যদি প্ৰশ্নটো এনেকুৱা টাইপৰ হয় হ্যাঁ অলপ আগতে আমি কৰি আহিলো যে 1200 টকাত বিক্ৰী কৰি 20% লাভ হোৱা এটা বস্তুৰ কিনা দাম গতিকে এনেকুৱা টাইপৰ প্ৰশ্ন অলপ আগতে কৰি আহিলো তোমালোকে যদি প্ৰথমবাৰ ভিডিওটো স্কিপ নকৰাকৈ যদি চাই আহিছা নিশ্চয়কৈ বুজিব পাৰিবা সো এনেকুৱা প্ৰশ্ন আহিলে আমি জাস্ট এই 1200 লগত 100 টো এনেকৈ পূৰণ কৰি দিব লাগে আৰু তলত আমি এই যেটো লাভ যে হল এই লাভটো 100 লগত যোগ কৰি পেলাই পাতিব লাগে তাৰ পিছত এনেকৈ কটাকটি কৰি দিব লাগে 12 ৰে 1200ক 100 বাৰ ওকে
তাৰপিছত আমি ইয়াত কি পালো এইটো 100 আৰু এইটো 10 100 আৰু 10 যদি পূৰণ কৰো কিমান পাম 100 আৰু 10 যদি পূৰণ কৰো আমি 1000 পাম অপচন 2 টো শুদ্ধ উত্তৰ ওকে ইজি সো নেক্সট আৰু সোয়া কৈছে এখন গাড়ী 4500 টকাত বিক্ৰী কৰাত এজন ব্যৱসায়ীৰ 10% লোকসান হল গাড়ীখনৰ কিনা দাম সো এইটো হৈছে লোকসান এইটো আমি কেনেকৈ কৰিম চা এনেকুৱা প্ৰশ্ন আহিলে জাস্ট কি কৈ দিব লাগে এই যেটো 4500 ইয়াৰ লগত আমি 100 টো পূৰণ কৰিব লাগে আৰু যেহেতু কি হৈছে লোকসান হলে তলত আমি 100 ৰ পৰা এই লোকসানটো 10% টো মাইনাস কৰি পেলাই বহাব লাগে অৰ্থাৎ তলত আমাৰ 90 আহিব তেতিয়া কি পাই যাম তেতিয়া আমি কিনা দামটো পাই যাম ঠিক আছে বহুত ইজি হয়নে সোয়া কি কৰিব লাগে এখন গাড়ী 4500 টকাত বিক্ৰী কৰাত এজন ব্যৱসায়ীৰ 10% লোকসান হল ঠিক আছে গাড়ীখনৰ কিনা দাম কিমান সো বুজি পালা নহয় যে 10% লোকসান কৰি বিক্ৰী কৰিলে 4500 টকা পোৱা যায় গৰে গাড়ীখনৰ কিনা দাম কিমান হ'ব তাকে উলিয়াবৰ কাৰণে এইকেটা এপ্লাই কৰিব লাগিব এইটো মেথড ঠিক আছে সো কটাকটি কৰা এতিয়া 0 ৰে 0 গল 9 ৰে আমি 5 বাৰ দিলো আৰু দুটা 0 আছে লগাই দিলো বাকি উপৰে পূৰণ কৰি দিলো এইটো 500 ৰ লগত 10 হল পূৰণ গৰে কিমান পাম আমি 5000 পাম ওকে 5000 গৰে ইয়াৰ কোনটো শুদ্ধ উত্তৰ অপচন 3 টো শুদ্ধ উত্তৰ ওকে ঠিক আছে ইয়াত নাম্বাৰিং বোৰ দুটা আহিছে সো উত্তৰটো হৈছে 5000 টকা সো নেক্সট সোয়া কৈছে কি এজন দোকানীয়ে প্ৰতিখনত 500 টকা হাৰে 15খন টেবুল কিনিলে আৰু প্ৰতিখনত 300 টকা হাৰে 20খন চকী কিনিলে ঠিক আছে তেওঁ পৰিবহনত 40 টকা খৰচ কৰিলে তেওঁ প্ৰতিখন টেবুল আৰু চকী 380 টকা হাৰত বিক্ৰী কৰিলে তেওঁৰ লাভ বা লোকসান কিমান হল সো প্ৰথমতে আমি টোটাল খৰচনো কিমান হৈছে এইটো উলিয়াই লম তাৰ পিছত টোটাল বিক্ৰী কৰি পেলাই কিমান পালে এইটো আমি উলিয়াই লম ঠিক আছে ইয়াত মানে টোটাল খৰচ মানে এই কিনা দামটো প্ৰথমতে উলিয়াই লম হা যেনে 500 টকাকৈ মানে 15খন টেবুল কিনিলে আৰু 300 টকাকে 20খন চকী কিনিলে আৰু 40 টকা খৰচ হল বুলি কলে এইটো আমি যেনিবা কিনা দামত আমি উলিয়াই লম ঠিক আছে আমি যদি চাও 500 টকাকে যদি 15খন টেবুল কিনে 500 আৰু 15 টো পূৰণ কৰিলে ওলাই যাব ঠিক আছে কাৰণ এখনত 500 টকা তেতিয়া হলে 15খনত কে টকা পূৰণ কৰিব লাগিব সো যদি পূৰণ কৰো আমি যদি 500 লগত 15 পূৰণ কৰো কিমান হ'ব 5 15 75 অৰ্থাৎ 7500 ঠিক আছে কাৰণ এই 5 আৰু 15 টো পূৰণ কৰিব লাগে শূন্যটা লগত বহাই দিলে উত্তৰ হৈ যায় 7500 অৰ্থাৎ আমি গম পালো যে 15খন টেবুলৰ কিনা দাম 7500 ঠিক তেনেকৈ 300 টকা হাৰে 20খন চকী কিনিলে সো 300 টকা হাৰে যদি 20খন কিনে তেতিয়া হলে কিমান হ'ব অৰ্থাৎ এখনত যদি 300 টকা হয় 20খনত কিমান হ'ব চকী দাম সো আমি যদি পূৰণ কৰো গম পাই যাম না ইয়াত 300 পূৰণ 20 গতিকে আমি কি কৰিম 3 দুগুণ 6 কৰি দিলো বাকি 3টা শূন্য লগাই দিলো 6000 হৈ গল অৰ্থাৎ টেবুল কিনতে কিমান গৈছিল 7500 আৰু চকী কিনতে কিমান গৈছে 6000 টকা আৰু খৰচ এটা হৈছিল পৰিবহনত 40 টকা গুটেকেটা যোগ কৰি দিও সো 7500 আৰু 6000 আৰু 40 গতিকে টোটাল খৰচ কিমান হৈছে মানে এইটো হল 0 এফালে 4 এফালে 5 7 13540 টকা টোটাল কিনা দামত খৰচ হৈছে ঠিক আছে 13540 সো আমি বিক্ৰী কৰোতে কিমান টকা পোৱা গল হেৰু চাও এতিয়া প্ৰতিখন টেবুল আৰু চকী কি কৰা হৈছে বিক্ৰী কৰা হল না 380 টকাত সো টেবুল কেইখন আছিল 15খন আৰু চকী কেইখন আছিল 20খন সো 15 20 35খন হল সো 35খনত আমি 380 টকাকে যদি কি কৰো বিক্ৰী কৰো কে টকা পাম ইয়াত শূন্যটা আছে আমি লাষ্টত দিম ওকে নিদিও এতিয়া 8 5 গুণ 40 ৰ শূন্য উকলিব 4 5 3 15 19 ওকে আকৌ 3 8 গুণ 24 ৰ 4 এফালে 3 3 9 10 11 এটো হল 0 9 5 সরি 9 4 13 তাৰপিছত এফালে 1 1 2 3 তাৰপিছত এফালে হল 1 আৰু এটা ইয়াৰ শূন্য আছিল জানিবা ইয়াৰ আমি শূন্য কিমান বল 13300 ঠিক আছে বিক্ৰী কৰি কিমান পালো 13300 আৰু কিনা দাম কিমান আছিল
13,300 ঠিক আছে এখানে লিখি লৈছো 13,300 আৰু ইফালে কিমান আছিল 7,500 আৰু 6,000 আৰু 40 টকা আছিল সো 13,540 টকা 13,540 টকা আছিল অৰ্থাৎ আমি গম পালো 13,540 টকা এটো কিনা দামত গৈছিল তাৰ পিছত বিক্ৰী দামত কিমান হলগে এইটো হলগে অৰ্থাৎ আমি এটা দেখা পালো যে এটো লস হৈছে লোকসান হৈছে না লোকসান হৈছে কিমান লোকসান হৈছে এটা বিয়োগ কৰিলে গম পাম সো আমি যদি চাও শূন্যৰ পৰা শূন্য গল শূন্য আহিলে ঠিক আছে এইকিটা পাতিছো শূন্য আহিলে তাৰ পিছতে আকৌ 4 পৰা শূন্য গল 4 আহিলে তাৰ পিছত 5 পৰা 3 গল 2 আহিলে অৰ্থাৎ 240 টকা লোকসান হল 240 টকা কি হল লোকসান হল এতিয়া কথা হল তেওঁৰ লাভ বা লোকসান কিমান হেতু হদিছিলে গতিকে আমি গম পালো যে 240 টকা লোকসান হল অপচন 1 টো শুদ্ধ উত্তৰ এটো অকমান দীঘল যেন আছিল কিন্তু ইজি আছে মই আকবাৰ বুজাই দিছো চোৱা প্ৰথমতে তোমালোকে কি কৰিব লাগে কিনুতে কিমান খৰচ হৈছে এটো লিয়াব লাগে যে 500 টকাকে 15খন টেবুল কিনিছিলে ঠিক আছে সো এখনৰ দাম 500 হলে 15খনত কিমান এটো পূৰণ কৰি দিলা আকৌ 300 টকাকৈ 20খন টেবুল চকী কিনিলে গতিকে এটো পূৰণ কৰি দিলা তাৰ পিছত জিটো পালা হেৰুটা যোগ কৰি দিলা আৰু লগতে এই পৰিবহনৰ নামত মানে অনানিয়া ঠিক আছে বস্তুটো মানে দোকানত কিনি পেলাইটো আনিবগে লাগিব না গতিকে সেই যেটো খৰচ মানে পৰিবহন খৰচ অনানিয়া খৰচ মানে গতিকে সেই 40 টকা গতিকে এটা যোগ কৰিব লাগে যোগ কৰি পেলাই যেটো পালো আমি পালো 13,540 টকা এটো হল আমাৰ খৰচ বা কিনা দাম তাৰ পিছত আমি ইয়াৰ কৈছে 380 টকাকে বিক্ৰী কৰিছিলে গুটেকিটা মানে টেবুল চকী গুটেকিটা বিক্ৰী কৰিছিলে সো টেবুলৰ দামো 380 টকাত বিক্ৰী কৰিলে টেবুলো মানে 380 টকাত বিক্ৰী কৰিলে আৰু চকীও মানে 380 টকাৰে বিক্ৰী কৰিলে গতিকে টেবুল আৰু চকী কিমান আছিল টেবুল আছিল 15খন চকী আছিল 20খন টোটাল কিমান 35খন সো 35খন বিক্ৰী কৰি পেলাই আমি কিমান পালো 13,300 টকা পালো তাৰ মানে গম পাই গলো এটো লোকসান হল ঠিক আছে কাৰণ কিনা দামতকে বেচা দামটো কমি গল হেকানে লোকসান হল কিমান লোকসান হল আমি গম পালো 240 ঠিক আছে সো নেক্সট আহিলো চোৱা এখন মপেডৰ দাম 7,250 টকা এখন স্কুটাৰৰ দামতকৈ 3,750 টকা বেছি এখন মপেড আৰু এখন স্কুটাৰৰ মুঠ দাম কিমান এইটো বহুত সহজ প্ৰশ্ন এটা দিছে ঠিক আছে ইয়াত প্ৰথমতে চাও আমি এখন মপেডৰ দাম 7,250 সো মপেডৰ দাম কিমান 7,250 এইটো আমাক কলে এইটো মপেডৰ দাম হা এখন মপেডৰ দাম 7,250 টকা আকৌ এখন স্কুটাৰৰ দাম তাতকৈ ইমান বেছি মানে কিমান মপেডটো যিমান বেছি না মপেডটোৰ যিমান দাম না তাতকৈ 3,750 বেছি অৰ্থাৎ এইটো যোগ কৰিলে আমাৰ উত্তৰ ওলাই যাব কেলে এইটো হৈছে আমাৰ মপেডৰ দাম ঠিক আছে এইটো মপেডৰ দাম কিন্তু এই দুটা মিলি পেলাই কি হৈছে এই দুটা মিলি পেলাই হৈছে আমাৰ স্কুটাৰৰ দাম কাৰণ কেলে স্কুটাৰৰ দামটো এই মপেডৰ দামতকৈ ইমান টকা বেছি অৰ্থাৎ মপেডৰ দামটোতকৈ 3,750 টকা যোগ কৰি দিলেহে স্কুটাৰৰ দামটো পাম হেকানে বেলেগ বেলেগকে যোগ কৰি নাই থকা আৰু এনেকে গুটেকিটা একেটা লাইনত যোগ কৰি দিলে উত্তৰ ওলাই যাব সো এতিয়া ইয়াত আমি 0 পালো আৰু 5 তিনটা পালো 15 পালো উকলিব 1 আৰু 2 2 4 4 7 11 উকলা 1 12 2 উকলিব 1 7 7 14 3 17 19 কি পালো 19,250 টকা 19,250 টকা ইয়াৰ উত্তৰটো নাই হলো ঠিক আছে অকমান হয়তো যোগ বিগত গণ্ডগোল হ'ব পাৰে গতিকে আকবাৰ চাইছো এয়া 0 পালো 5 3 15 5 উকলিব 1 2 2 4 4 7 11 11 উকলা 1 12 2 উকলিব 1 তাৰপিছত 7 7 14 14 3 17 উকলা 1 18 হয় বাৰু এইটো 18 হ'ব লাগে সো 18,250 অপচন 1 টোৱে শুদ্ধ উত্তৰ সো যোগ বিগত তোমালকে সেই কাৰণে ভালকে কৰিব লাগে যোগ বিগ গণ্ডগোল হলে উত্তৰ এনেকে নোলায় সো নেক্সট আহিলো চোৱা এজন মানুহে এটা ৰেডিও 900 টকাত কিনি 1200 টকাত বিক্ৰী কৰিলে তেও লাভৰ শতাংশ সো লাভৰ শতাংশ উলিয়াবৰ কাৰণে মই কৈছিলো কেনেকৈ কৰিব লাগে চোৱা L percentage সৰি L মানে লস হয় লোকসান হয় সো প্ৰফিট
প্ৰফিট পাৰ্চেন্টেজ উলিয়াবৰ কাৰণে কি কৰিব লাগে ওপৰত প্ৰফিট ল'ব লাগে প্ৰফিটটো ল'বৰ কাৰণে চোৱা এজন মানুহে এটাৰে 900 টকাত কিনিছিলে গৰে 1200 টকাত বিক্ৰী কৰিলে লাভ কিমান হ'ল লাভ হ'ল 9 পৰা কি যোগ কৰিলে 12 পাম 300 লাভ হ'ল ওপৰত 300 টো বহুৱালো আৰু কিনা দাম কিমান আছিল 900 তলত কিনা দামটো বহাব লাগে আৰু পূৰণ 100 তাৰ পিছতে এইটোৰ লগত এইটোৰ লগত এইটো কাটি দিব লাগে তাৰ পিছত 3 ৰে কাটো 3 3 গুণ 9 3 300 ওকে তাৰ পিছতে আমি কি কৰিম প্ৰফিট পাৰ্চেন্টেজ আমি ওপৰত তলত 300 বহুৱালো ওপৰত আছিল 100 গৰে এটক যদি হৰণ যদি কৰি দিও 3 ৰে 100 হৰণ কৰিলে কিমান পাবা 33.33 পাবা এইটোই শুদ্ধ উত্তৰ অপচন 4 টো শুদ্ধ উত্তৰ তোমালোকে 3 ৰে 100 এনেকে হৰণ কৰি যাবা 3 ৰে 100 ঠিক আছে 3 3 গুণ 9 1 আহিলে আকৌ 10 আহিলে 3 3 গুণ 9 আকৌ 1 আহিলে দশমিক দিলো 10 আহিলে এনেকে মানে আহি থাকিব ঠিক আছে বুজিব পাৰিছা নিশ্চয় তাৰপিছত কি আছে চোৱা এজন দোকানীয়ে ডজনে প্ৰতি 10 টকা হাৰে 2 ডজন ব্ৰাছ কিনিলে তেওঁ প্ৰতিডাল ব্ৰাছ 1 টকাকৈ বিক্ৰী কৰিলে কিমান টকা লাভ উপাৰ্জন কৰিলে কিমান টকা লাভ হৈছে এটোকে হৈছে ইমান টান অংক নহয় বহুত সহজ এজন দোকানে ডজনে প্ৰতি 10 টকা হাৰে 2 ডজন কিনিলে ডজনে প্ৰতি মানে কি 1 ডজনত 10 টকা এটো জেনিবা আমাৰ 1 ডজন ব্ৰাছ এটো কি ব্ৰাছ বুলি কৈছে ইয়াত আমাৰ 1 ডজন ব্ৰাছ আছে 1 ডজনত কেটা থাকে ব্ৰাছ 1 ডজনত কেটা 1 ডজনত 12টা অৰ্থাৎ ইয়াত 12টা ব্ৰাছ আছে বুলি ভাবি ললো আৰু এনেকুৱা কেটা কিনিছে দুটা কিনিছে কে টকা কে কিনিছে 1 ডজনৰ দাম 10 টকা 2 ডজনৰ দাম কিমান হ'ব 20 টকা অৰ্থাৎ আমি গম পাই গলো কিনা দাম কে টকা 20 টকা সো লাভ বা লোকসান জানিবৰ কাৰণে মানে তোমাক কি লাগিব লাভ আৰু লোকসান জানিবৰ কাৰণে কিনা দাম আৰু বেচা দাম দুইটাই লাগিব আমি এইটো গম পাই গলো কিনা দামটো এটা বেচা দামটো উলিয়াব লাগিব সো কৈছে কি প্ৰতি ডালত 1 টকাকৈ বিক্ৰী কৰিছে সো 2 ডজনত কেটা ব্ৰাছ থাকিব 2 ডজনত ব্ৰাছ থাকিব 24টা আৰু 1 টকাকে যদি বিক্ৰী কৰে কে টকা পাব 24 টকা পাব না তেতিয়া হলে কিনা দাম আমি কি পালো কিনা দাম আমি পালো 20 টকা আৰু বিক্ৰী দাম কিমান পালো 24 টকা লাভ হলে লোকসান হল লাভ হল কিমান লাভ হল 20 টকা কিনা বস্তুটো 24 টকাত বিক্ৰী কৰিছো 4 টকা লাভ হল অপচন 4 কারেক্ট ওকে সো নেক্সট আহিলো ইয়াৰ কৈছে কি এজন ঘড়ী নিৰ্মাতাই পুৰণি ঘড়ী এটা 87 টকাত কিনিলে সেইটো মেৰামতি কৰোতে তেওঁৰ 10 টকা ব্যয় হল আৰু ঘড়ীটো পুনৰ 105 টকাত বিক্ৰী কৰিলে গতিকে তেওঁৰ লাভ বা লোকসান কিমান হল এইটো একটা কথা জাস্ট তোমালোকে কি কৰি ল'ব লাগে কিনুতেনো কিমান খৰচ হৈছে এটো জানি লোৱা তাৰ পিছত বিক্ৰী কৰোতে কিমানত বিক্ৰী কৰা হৈছে হেতু দিয়া আছে তাৰ পিছত বিয়োগ কৰি দিলে আমি গম পাই যাম লাভ বা লোকসান সো এতিয়া ইয়াত কৈছে কি ঘড়ীটো কিনিছিলে কে টকাত 87 টকাত 87 रुपीसত কিনিছিলে আকৌ মেৰামতি কৰোতে কে টকা গলগে 10 টকা গলগে অৰ্থাৎ 97 পৰিলেগে এতিয়া বস্তুটো কিন্তু কে টকা পৰিলেগে 97 পৰিলেগে কিন্তু ঘড়ীটো বিক্ৰী কৰিলেগে 105 টকাত ঠিক আছে 97ত কিনিলে 97ত কিনি পেলাই 105ত বিক্ৰী কৰিলে তেতিয়া হলে লাভ হ'ব নে লোকসান হ'ব লাভ হ'ব এটা 97ত মানে কিনা নিচিনা হল না কাৰণ 87ত কিনিছিল যদিও 10 টকা মেৰামতিত গল না গতে টোটাল খৰচ কিমান 97 গতিকে লাভ হৈছে নে লোকসান হৈছে লাভ হৈছে কাৰণ বিক্ৰী কৰিলে 105 টকাত কিমান লাভ হৈছে 8 টকা লাভ হৈছে কাৰণ 97ত যদি কিনা বস্তুটো 105 টকাত বিক্ৰী কৰে তেতিয়া 8 টকা লাভ হ'ব না নহলে তোমালোকে বিয়োগ কৰি দিলে উত্তৰ লৈ যাব এনেকে ওকে 8 টকা লাভ হৈছে অপচন 1 টো শুদ্ধ উত্তৰ নেক্সট আহিলে এজন দোকানীয়ে 30 টকাত 1 ডজন পেন্সিল বিক্ৰী কৰি 10 টকা লাভ অৰ্জন কৰে তেওঁ লাভৰ শতাংশ ঠিক আছে ভালকে বুজিলা কৈছে এজন দোকানে 30 টকাত 1 ডজন পেন্সিল বিক্ৰী কৰি 10 টকা লাভ উপাৰ্জন কৰে তেওঁৰ লাভৰ শতাংশ কিমান সো 10 টকা যদি লাভ উপাৰ্জন কৰে 10 টকা যদি লাভ উপাৰ্জন কৰে তাৰ কিনা দাম কিমান হ'ব 20 টকা হ'ব লাগিব তেতিয়াহে 30 টকাত বিক্ৰী কৰিলে
10 টকা লাভ হ'ব ঠিক আছে কিনা দাম কিমান হ'ব লাগিব 20 টকা হ'ব লাগিব 20 টকাত যদি কিনা হয় তেতিয়াহে 10 টকা লাভ হলে 30 টকাত বিক্ৰী হ'ব না গতিকে কিনা দাম আমি গম পাই গলো 20 টকা তেতিয়া লাভ হল 10 টকা ঠিক আছে ইয়াৰ কৈছে তেওঁৰ লাভৰ শতাংশ সো লাভৰ শতাংশ উলিয়াবৰ কাৰণে আমি ওপৰত কি লগাম সদায় লাভ সো লাভ কেই টকা হৈছে 10 টকা হৈছে তলত কি আহিব সদায় কিনা দাম আহিব কিনা দাম কিমান 20 টকা ঠিক আছে আৰু শতাংশটো উলিয়াবলৈ হলে ঘৰে পূৰণ কৰি দিলে উত্তৰ ওলাই যাব এটো লাভৰ শতাংশ সো কাটাকটি কৰি দিলো এটো শূন্য লগত এটো শূন্য আৰু 2 লগত 10 কাটিলো 5 আৰু 5 এৰ 10 পূৰণ কৰি 5 10 গুণ 50 শতাংশ লাভ হৈছে কাৰণ 20 টকা বস্তুটো 10 টকা লাভ হৈছে না গতিকে 50 শতাংশ লাভ হৈছে গতিকে অপচন